নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ আজি অন্ত পৰিল। হয়, কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে আজি চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটি বৃহৎ সুখবৰ দিছে, যাৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। হয়, কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে জনাইছে যে কেন্দ্ৰীয় কেবিনেটে 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত মৰ্গীয়া বানচ দিয়ে আৰু পেঞ্চনাৰসকলৰ বাবে মৰ্গীয়া সকাহ অৰ্থাৎ দিয়াৰ 2% বৃদ্ধিত অনুমোদন জনাইছে। PIB দিল্লীৰ দ্বাৰা 18 এপ্ৰিল 2026 তাৰিখে বিয়লি 3:14 এই বাতৰি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত মৰ্গীয়া বানচ অৰ্থাৎ দিয়ে আৰু পেঞ্চনাৰসকলৰ বাবে মৰ্গীয়া সকাহ অৰ্থাৎ দিয়াৰ 2% বৃদ্ধিত অনুমোদন জনাইছে। 1 জানুৱাৰী 2026 তাৰিখৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই সিদ্ধান্তই মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ বৰ্তমানৰ 58% হাৰৰ ওপৰত অতিৰিক্ত 2% বৃদ্ধি কৰিছে। অৰ্থাৎ এতিয়া সৰ্বমুঠ 60%কৈ চৰকাৰী কৰ্মচাৰীসকলে মৰ্গীয়া বানচ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰিয়েই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই 2% মৰ্গীয়া বানচ বৃদ্ধি কৰিছে। আৰু যিহেতু 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হোৱাকৈ এই 2% মৰ্গীয়া বানচ বৃদ্ধি কৰিছে, সেয়েহে চৰকাৰী কৰ্মচাৰীসকলে এপ্ৰিল মাহৰ দৰমহাৰ লগত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহৰ 2% বৰ্ধিত মৰ্গীয়া বানচৰ বকেয়াৰ সৈতে দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। হয় ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলে 3 মাহৰ মৰ্গীয়া বানচৰ বকেয়াৰ সৈতে এপ্ৰিল মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যিহেতু আমাৰ অসম চৰকাৰো কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিতে চলে, সেয়েহে অসম চৰকাৰেও এই এপ্ৰিল মাহৰ শেষৰ ফালে নাইবা মে' মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এই 2% বৰ্ধিত মৰ্গীয়া বানচ বৃদ্ধিৰ কথা ঘোষণা কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটি বৃহৎ সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।